ও বাইদেউ আপোনাৰ গাত কি হুলুমাল লম্ভিলে নেকি লুটু লম্ভিলে লুটু লম্ভিলে আহা কোৱা খুৰাহঁতৰ ঘৰত নতুন গাড়ী এখন কিনিলে আচ্ছা আৰু ঘৰত কোনো চলাব নাজানে বা তাৰপিছত মই খুৰাহঁতৰ ঘৰত 10 দিন থাকি তাক গাড়ী চলাবলৈ শিকাই পুৰা পাক্কা কৰি থৈ আহিছো বা তুমি গাড়ীও চলাব জানা বাহ তুমি গাড়ীও চলাব জানা ফুৰ্তি চচোন তাৰ কিবা কৈছা নেকি একো নাই তুমি নহলে এটা কাম কৰিব পাৰাচোন আমাৰ থানাৰ জিপচিখনে চলাব পাৰা দেখোন ছাৰ লগত কথা পাতিম ৰবা চাকৰি দিলেই সি কি হ'ল একো কোৱা নাই শুনাচোন এইটো কি লিখা আছে মই বুজি পোৱা নাই আহাচোন চাই দিয়া দোস্তি তুমি 2 মিনিট এটা বহা ছাৰ নাই যে বহুত দায়িত্ব বুজিছা বুজাই থৈ আহোঁ বাৰু এই কুমছ কোৱা কি বুজাব লাগে একো বুজাব নালাগে মই কিয় বুজি পোৱা নাই বুলি কৈছিলা নহয় তুমি এনে ক'লো মানে তুমি কি অচি ছাৰ তাইক যে তুমি ড্ৰাইভাৰৰ চাকৰিটো দিম বুলি কৈছা হা তোমাৰ প্ৰব্লেমটো কি হৈছে আকৌ সেইটোত আমাৰ লগত কথা পাতিলে তুমিতো একদম খেঙাই উঠা তাইৰ লগত একদম মিঠা মাতেৰে পাতি আছিলা যে বৰা তুমি অলপ বেছি কৰিবলৈ লৈছা কিন্তু হা ছাৰ তোমাৰ লগত কাম আছে বহা আৰু তোমাক ইয়াত কি লাগে ছাৰ আমি কি কথা পাতো তাই শুনিব লাগিব নহয় কাম নাই আৰু মোৰ হা? পানী খাবা কুহুমীয়া পানী খোৱা মই খুজিছো তোমাক নাই খোজা তেতিয়াহ'লে কি কাৰণে সুধিছা মোক সুধিছোহে খাবা নেকি মই নোখোজাকে তুমি কি কাৰণে সুধিবা আৰে ঠাণ্ডা পৰিছে সেইকাৰণে কুহুমীয়া পানী খাবা নেকি সুধিছো বৰা আজি ইমান বছৰ ঠাণ্ডাত কি তুমি দিয়া কুহুমীয়া পানী খাইহে জীয়াই আছো নেকি মই হা তুমি দিয়া কুহুমীয়া পানী খাই জীয়াই আছো নেকি এনি টাইম মিটাৰটো কেলে কম কৰি থাকা তুমি হা কেলে কম কৰি থাকা কত এইবিলাক কি হ'ল চহীটো মাৰিব লৈছো পেনত চিয়াহে নাই বোলা মই মাৰি দিম দিয়া কি চহীটো কাৰ চহী তোমাৰ চহীটো মোৰ চহীটো তুমি কেনেকে মাৰিবা আকৌ কি গছত গৰু উঠা কথা ক'বলৈ আহিছা হ'ব দিয়া নামাৰো লোৱা তুমি মাৰা ন মই তোমাৰ পেনেদি কিয় চহী মাৰিম আকৌ ঠিক আছে ন' প্ৰব্লেম নালাগে মাৰিব ছাৰে গম পালে এপচেণ্ট লগাই দিব তেতিয়া গম পাবা দিয়া লোৱা কাগজখন নহয় পেনটো দিয়া কিয় চহী মাৰিব লাগে আকৌ বোলে মোৰ পেনেৰে চহীয়ে নামাৰা এই দিয়া হে মানুহ এক কথাৰ হ'ব লাগে তুমি দিবা নাই কি পেনটো এইটো কি লৈ আহিছে টিফিন আপুনি টিফিন লৈ আহে থানালে জবাই দি পঠিয়াইছে হে দেখিছানে বাৰু তাকেহে আৰু কাৰবাৰটো চোৱাচোন কাৰবাৰটো চোৱাচোন এই দেখোন ইনচাল্ট কৰি থৈ গ'ল মোক গুড মৰ্ণিং গুড মৰ্ণিং অ এংগেল হা কি কৈ থৈ আহিলা তুমি তাত মোক? এঞ্জেল হয় এ বাদ দিয়া সেইবিলাক তাত কি কাৰণে ইনচাল্ট কৰি থৈ আহিলা তুমি মোক পৰিমে জবা বাইদেউ ইমান মৰমত ছাৰৰ কাৰণে টিফিনটো বনাই দিছে তুমি হাঁহিব কিয় লাগে ইচ নাপায় দেই মানুহজনীয়ে মৰমত মানুহটোলে কিবা এটা টিফিন দি পঠাইছে সেইটো কথাতনো হাঁহিব লাগে নে ধেইত লাজ হয় পাইছো দেই মই গম পালা এতিয়া তোৰ মানে মাইকী মানুহৰ কিবা এষাৰ কথা ক'লেই হ'ল এনেই জপৰা খান্দে আৰু যিটো কাম কৰিছে হাঁহি উঠা কামেই কৰিছে মই হাঁহিমেই তোমাক যেতিয়া টিফিনটো দি পঠিয়াম গম পাবা তেতিয়া কি হ'ল তোমাৰ মৰমে মোৰ দেহত তুলিলে ধুম
কি যে মিঠা মিঠা তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ কি যে মিঠা মিঠা তোমাৰ মৰমে মোৰ কোনে দেহত তুলিলে কি কোনে তুলিলে ঢৌ কি ঢৌ তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ কোনে তুলিলে ঢৌ মোকে কৰিবা চাগে ন তোমাকে কৰিম বুজিছাবি হা? এইক আজি মই হত্যা কৰিম তুমি চাবা কৰা মোৰ কোনো আপত্তি নাই হত্যা কৰা হত্যা কৰিলেও আপত্তি নাথাকে না মা নাথাকে কাৰোবাৰ হাতত হত্যা হৈও ভাল লাগে ঐ বহাচোন কথা এটা আছে বকা মাহীয়ে ফোন কৰিছিলে আজি মোক মাহী ছোৱালীজনী বোলে বিয়া মাহীয়ে মোক সুধিছে মোৰ বিয়া কেতিয়া বুলি মই কি কৰিম এতিয়া একো কৰিব নালাগে অ মই কৈছো মাহীক ল'ৰা এটা ভাল পাওঁ কিন্তু সি মস্ত শ্বৰ্ট টেম্পাৰ সেইকাৰণে তাক কথাটো ক'বই পৰা নাই এই বোলে মাহীয়েকৰ জীয়েকৰ বিয়া মোক কৈছে দেই কথাটো মাহীয়েকে তাই সুধিছে তোৰ বিয়া কেতিয়া হ'ব তাই আকৌ মোক কৈছে কথাটো তাই হেনো বোলে কোনোবা মক্কেল মানে আধা পাগল কোনোবা শ্বৰ্ট টেম্পাৰ ল'ৰা এটা ভাল পায় সেই কথাটো আকৌ মোক কৈছে কিয় ক'ব বাৰু তাই মোক কওকচোন উফ কৈছে আৰু কোৱাত কিবা ভুল হৈছে নেকি মোক কিয় ক'ব কথাটো একে ষ্টাফৰ মানুহ মানে একেখন ঘৰৰ মানুহৰ নিচিনা ঠিক আছে কিবা এটা হ'লেতো তোমাক সুধিবই মোকো ছাৰে পাৰ্চনেল কথা কেতিয়াবা সোধে ময়ো সোধো ছাৰক চ' চিম্পুল বৰ চিম্পুল হে নেকি হ'ব দে ছাৰ অকণমান ঢিলা অ' তৰাবা চকুৰ মিলন হ'লেও প্ৰেম হৈ যায় ন ক'লোৱে দেখোন অথনি চবৰে হয়নে সিফালৰজনৰ চকুত আকৌ প্ৰেম থাকিবও লাগিব নহয় এনে শ্বৰ্ট টেম্পাৰ মানুহৰ চকুত প্ৰেম থাকেনে থাকিব পাৰে এনে তুমি কাৰ কথা সুধি আছা হা নাই নাই কাৰো কথা সোধা নাই চৰি 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 এনেকে খুন্দিয়াই চুন্দিয়াই ক'লে যাওঁ নাই নাযাওঁ ক'তো ই চকু একে জিলিকি আছে এই কেছটো কি কিবা প্ৰেম চেম দেখা পাইছে নেকি নাইতো নাই দেখা আচ্ছা আপোনাৰ লাভ মেৰেজ হৈছিল নে ধেই মোৰ এৰেঞ্জ মেৰেজ হৈছিল অঁ তেতিয়াহ'লে আপুনিনো ক'ত চকুত প্ৰেম দেখা পাব আচ্ছা কুমকুম মাইনা কি কথানো কৃপাদা আচ্ছা তোৰ একো খেলি মেলি হোৱা নাইতো কি খেলি মেলি আজিকালি যে তই মানুহক লাভ মেৰেজ হৈছে নে আপোনাৰ এৰেঞ্জ মেৰেজ হৈছে সেই কথাটোকে যে সুধি থাক কিয় নাই এনেই জানিবলৈ মন যায় আৰু নাই নাই এনেইতো জানিবলৈ বহুত কথা মন যায় মানুহৰ কিন্তু পাৰ্টিকুলাৰলি তই এৰেঞ্জ মেৰেজ হৈছে নে লাভ মেৰেজ হৈছে সেই কথাটোকে যে সুধি থাক কিয় এনেহে আৰু তই কিবা গল্প উপন্যাস লিখিবি যেন পাইছো লাভ মেৰেজৰ ওপৰত হে নাই নাই কিনো কয় সাধু এটা তই লিখিবি যেন লাগিছে মোৰ হয় নাই বাৰু হেই নহয় দেই কথা আছে আচ্ছা অ' কৃপাদা কিয় বহুৱাই থৈছে কওক আকৌ অ কুমকুমাইনা মই মানে এইখন থানাত চবকে ভাল পাওঁ কিন্তু এটাক মই চকু পাৰি দেখিব নোৱাৰো কাক এই 420টো কোন 420 মোৰ মুখত এইবিলাক কথা শুভা নাপায় দেচোন তথাপিও মানে কওঁ সি এটা মস্ত ফাল্টু 420 কোননো এই লুটুখনটো মস্ত ফাল্টু 420 এটা হয় নাই বাৰু সাধুটো লুটুকনৰ লগতে যেন পাইছ দেখা যাওকচোন বাৰু আয় কুমকুম অ মুখখন ঘূৰা হ'ব এনেকে ঠিক আছে অথনি যে মই তোক কথাটো ক'লো সেই কথাটো আচলতে মিছা থানাখনত আটাইতকৈ ভাল পোৱা মানুহজনে হ'ল মোৰ লুটুকন মানটোৱে সি টিঙি তোলা অ মনটো তাৰ বহুত ভাল কোমল বহুত ভাল সঁচাকে বহুত ভাল চাবচোন আৰু এনেও যাৰ মাত কথাবোৰ ৰাফ হয় তেওঁলোকৰ অন্তৰবোৰ কোমল হয়
আৰু সি কিবা ক'লেও কথাবোৰ ধৰি নাথাকেতো। একদম ৰাইট একদম ৰাইট। যা যা মা কামত ধৰকৈ যা যা অহ যা, ঠিক আছে যা। সাধুটো লুটুকণৰে এতিয়াই গাটো গৰম গৰম লাগিছে। ঐ বেয়া পাওঁ দেই মই এইবিলাক বেয়া পাওঁ। কিয়? তুমি মোৰ ফ্লাক্সৰ পৰা পানী উলিয়াই কিয় খাইছা? গাটো ঠাণ্ডা ঠাণ্ডা লাগি আছিলে অকমান খালো দিয়ক, একো নহয়। কি একো নহয়? ফ্লাক্স লাগিলে নিজে ঘৰৰ পৰা লৈ আহিব লাগে, এনেকে লোকৰ ফ্লাক্সৰ পৰা পানী উলিয়াই খাব নাপায় নহয়। কিহৰ বেপাৰ এইবিলাক দিয়া? ইমান লেবেল কিয় মাৰি আছে? কিহৰ লেবেল এইবিলাক? পানী অকণে খাইছো। পানীনো কিয় খাবা? তাকো এই গৰম পানীখিনি মোৰ মানুহজনীয়ে আজি মৰমত কৰি দি পঠাইছে জানা। কিয় খাবা পানী তুমি? বেছি কথা নাথাকিব কিন্তু। খং উঠিব পালে ফ্লাক্সে ফ্লাক্সে চুবাই খাই পেলাম। খাবও পাৰে, দেখাত যিহে ৰাক্ষসৰ বংশধৰ নিচিনা। চৌকেইটা দেখিছা নাই? ক্ৰিকেট খেলা কস্কো বলটোৱে তেনেই এখপত পানীয়ে চেচ কৰি পেলালে। পানী অকণে খাইছিলো তাতে মানুহ দি আছো দিয়ক। কি হ'লে ইয়াত ৰখি আছা যে? মাথাটো গৰম হৈ আছে। কিয়? এই বিৰদাৰ ফ্লাক্সটোৰ পৰা অকমান গৰম পানী খালো, ইমান বেয়াকে কৈছে। কি ডাঙৰ কামটো কৰিলা ন, কিমান বেয়াকে ক'বলৈ? তাকেইতো দুখ লাগি গৈছে কিবা। হ'ব দিয়া, মই তাক কৈ দিম দিয়া। হ'ব। থেংক ইউ মাই ডাৰ্লিং হনুমান।